ধনুৰাশিৰ মানুহবোৰক আপুনি সৰল আৰু খোলা মনৰ যেন দেখা পায়, কিন্তু সঁচাকৈয়ে নে সেয়া সম্পূৰ্ণ সত্য? এই ৰাশিৰ ভিতৰত লুকাই আছে কিছুমান এনে গুপ্ত ৰহস্য যি আপুনি জানিলে আচৰিত হৈ যাব। কিয় ধনুৰাশিৰ মানুহে হঠাৎ সকলোৰে পৰা দূৰত থাকে? কিয় তেওঁলোকে সকলো বুজে কিন্তু সকলো কথা নকয়? আৰু কিয় তেওঁলোকৰ জীৱনত একেবাৰে হঠাৎ ডাঙৰ পৰিৱৰ্তন আহে? আজিৰ এই ভিডিঅ'ত মই উন্মোচন কৰিম ধনুৰাশিৰ সেই কিছুমান লুকাই থকা সত্য, যি জানিলে আপুনি ধনুৰাশিৰ মানুহক একেবাৰে নতুন দৃষ্টিৰে চাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত আছে এটা এনেকুৱা ৰহস্য যি হয়তো আপোনাৰ জীৱনলৈও মিল খাই যাব। প্ৰথম প্ৰশ্নটো হ'ল, কিয় জীৱনত ইমান দুখ পায়? ধনুৰাশিৰ মানুহবোৰ সাধাৰণতে বহুত হাঁহিমুখীয়া, হাঁহি ফূৰ্তি কৰি থাকে, এনাৰ্জেটিক আৰু পজিটিভ বুলি দেখা যায়। কিন্তু এই হাঁহিৰ আঁৰত লুকাই আছে বহুতো দুখ, যাক তেওঁলোকে সহজে কাকো দেখুৱাব নোৱাৰে। প্ৰথম কাৰণ, বেছি আশা আৰু বেছি সপোন। ধনুৰাশিৰ মানুহে জীৱনত ডাঙৰ ডাঙৰ সপোন দেখে। তেওঁলোকে নিজৰ জীৱনক এক্সট্ৰা অৰ্ডিনাৰী কৰিব বিচাৰে, কিন্তু সকলো সপোন পূৰণ নহয়, আৰু যেতিয়া বাস্তৱতা তেওঁলোকৰ আশা অনুসৰি নহয়, তেতিয়া তেওঁলোকে ভিতৰত ভাঙি পৰে। দ্বিতীয় কাৰণ, আধ্যাত্মিক অত্যধিক বিশ্বাস কৰা স্বভাৱ। এই ৰাশিৰ মানুহে সহজে মানুহক বিশ্বাস কৰে। তেওঁলোকে ভাবে সকলোবোৰ সঁচা আৰু ভাল, কিন্তু বহুতো সময়ত সেই বিশ্বাস ভাঙি যায়, আৰু বিশ্বাস ভাঙিলে ধনুৰাশিৰ মানুহে গভীৰ আঘাত পায়। তৃতীয় কাৰণ, নিজৰ দুখ লুকুৱাই ৰাখে। ধনুৰাশিৰ এটা ডাঙৰ সত্য হৈছে তেওঁলোকে নিজৰ দুখ কাকো সহজে নকয়। বাহিৰত তেওঁলোকে হাঁহি মজা কৰি থাকে, কিন্তু ভিতৰত বহুত কষ্ট সহ্য কৰি থাকে। চতুৰ্থ কাৰণ, অতি স্বাধীনতা ভাল পোৱা। তেওঁলোকে ফ্ৰীডম বহুত ভাল পায়। কোনো বন্ধন কণ্ট্ৰল তেওঁলোকে সহ্য কৰিব নোৱাৰে। কিন্তু জীৱনত সকলো সময়তে ফ্ৰীডম নাথাকে। দায়িত্ব আৰু বাধ্যবাধকতাই তেওঁলোকক কেতিয়াবা প্ৰেছাৰত পেলায়। পঞ্চম কাৰণ, অতি সজা খোলাখুলি কথা কোৱা। ধনুৰাশিৰ মানুহে যি ভাবে সেয়া কৈ দিয়ে। তেওঁলোকে ফিল্টাৰ নকৰে। এইটো হৈছে তেওঁলোকৰ ভাল গুণ, কিন্তু কেতিয়াবা এই কাৰণতে মানুহে তেওঁলোকক ভুল বুজে বা দূৰত্ব আহে। ষষ্ঠ কাৰণ, স্থিৰতা কম। তেওঁলোকে বহুত সোনকালে বৰিং হৈ পৰে। একে ঠাইতে একে কাম বা একে ৰুটিন তেওঁলোকে ভাল নাপায়। সেয়েহে তেওঁলোকৰ জীৱনত বেছি উঠা নমা থাকে, যিয়ে মানসিক প্ৰেছাৰ সৃষ্টি কৰে। সপ্তম কাৰণ, ভাল পোৱাৰ ক্ষেত্ৰত গভীৰ কিন্তু জটিল। ধনুৰাশিৰ মানুহে ভাল পালে সম্পূৰ্ণ হৃদয়েৰে ভাল পায়, কিন্তু তেওঁলোকে নিজৰ অনুভূতি সহজে প্ৰকাশ কৰিব নোৱাৰে। ফলত ৰিলেশ্যনশ্বিপত ভুল বুজাবুজি হয় আৰু তেওঁলোকে কষ্ট পায়। উপদেশ: সকলোৰে ওপৰত অন্ধবিশ্বাস নকৰিব। নিজৰ অনুভূতি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক। ধৈৰ্য আৰু কনচিষ্টেঞ্চি বজাই ৰাখক। নিজৰ সুখৰ বাবে সময় উলিয়াওক। শেষ কথা, ধনুৰাশিৰ মানুহে দুখ বেছি পায় কাৰণ তেওঁলোকে জীৱনত বেছি গভীৰভাৱে অনুভৱ কৰে, কিন্তু এই দুখেই তেওঁলোকক আৰু শক্তিশালী কৰি তোলে। সেয়ে যদি আপুনি ধনুৰাশিৰ, নিজৰ শক্তি চিনাক্ত কৰক, কাৰণ আপুনি সাধাৰণ নহয়। ধনুৰাশি কোন তিনিটা ৰাশিৰ পৰা দূৰত থাকিব লাগে? ধনুৰাশিৰ মানুহবোৰ স্বাধীন, প্ৰেমী, স্পষ্টবাদী আৰু নতুন নতুন অভিজ্ঞতা ভাল পোৱা হয়, কিন্তু সকলো ৰাশিৰ সৈতে তেওঁলোকৰ মিল নহয়। কিছুমান ৰাশিৰ সৈতে বেছি ভুল বুজাবুজি আৰু সংঘাত হয়। আহক তেনে জানি লওক কোন তিনিটা ৰাশিৰ পৰা দূৰত থাকিলে ভাল। 1 নম্বৰ, বৃষ ৰাশি। বৃষ ৰাশি স্থিৰ, ধৈৰ্যশীল আৰু একে ধৰণৰ জীৱন ভাল পোৱা। ধনুৰাশি সদায় নতুনত্ব আৰু স্বাধীনতা বিচাৰে। এজন স্থিৰতা বিচাৰে, আনজনক স্বাধীনতা। এজন স্থিৰ, আনজন তৎপৰ, সেইবাবে দুয়োৰে মাজত প্ৰায় মতভেদ হৈ থাকে। কৰ্কট ৰাশি। 2 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি অতি সংবেদনশীল আৰু আৱেগিক। ধনুৰাশি চিধা চাধা আৰু খোলাখুলি কথা কয়। ধনুৰ চিধা চাধা কথাই কৰ্কটৰ মনত আঘাত দিব পাৰে। সৰু কথাটো ভুল বুজাবুজি বাঢ়িব পাৰে। 3 নম্বৰ, কন্যা ৰাশি। কন্যা ৰাশিৰ নিখুঁততা ভাল পোৱা আৰু নিয়ম মানি চলা। ধনুৰাশিৰ অলপ কেয়াৰফ্ৰী আৰু স্পণ্টেন্স। কন্যাই ধনুৰ অনিয়ম পচন্দ নকৰে। ধনুৱে কন্যাৰ বেছি নিয়ম ভাল নাপায়, ফলত এৰ্গুমেণ্ট আৰু টেনশ্যন বাঢ়ে। গুৰুত্বপূৰ্ণ কথা, এইটো নহয় যে এই ৰাশিৰ লগত সম্পৰ্ক অসম্ভৱ। বুজাবুজি আৰু সন্মান থাকিলে সকলো সম্পৰ্ক ভাল হ'ব পাৰে। শেষ কথা, ধনুৰাশিৰ বাবে সঠিক মানুহ সেইজন যিয়ে তেওঁলোকৰ স্বাধীনতা বুজি পায় আৰু তেওঁলোকক নিয়ন্ত্ৰণ নকৰে। সেয়ে বুদ্ধিমান সিদ্ধান্ত লওক আৰু সঠিক মানুহ বাছি লওক। ধনুৰাশিৰ কোনটো বছৰত ভাগ্য সলনি হয়? ধনুৰাশিৰ মানুহৰ জীৱনত ভাগ্য হঠাৎ সলনি হোৱা এটা ডাঙৰ বৈশিষ্ট্য,
কিন্তু সকলো সময় একে নহয়। কিছুমান নিৰ্দিষ্ট বয়স আৰু বছৰ থাকে য'ত ডাঙৰ টাৰ্ণিং পইণ্ট আহে। প্ৰথম ভাগ্য পৰিৱৰ্তন 24ৰ পৰা 26 বছৰ। এই সময়ত জীৱনত প্ৰথম ডাঙৰ চেঞ্জ আহে। শিক্ষা শেষ কৰি কেৰিয়াৰ আৰম্ভ হয়। নতুন সুযোগ আৰু দিশ পোৱা যায়। জীৱনৰ লক্ষ্য স্পষ্ট হ'বলৈ আৰম্ভ কৰে। কিছুমান ষ্ট্ৰাগল থাকিলেও এই সময় আপোনাৰ ফাউণ্ডেশ্যন বনোৱা সময়। 2 নম্বৰ ভাগ্য পৰিৱৰ্তন 28ৰ পৰা 32 বছৰ। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। কেৰিয়াৰত গ্ৰথ, প্ৰমোশ্যন, ধন সম্পত্তি বৃদ্ধি, জীৱনত ষ্টেবিলিটি আহিবলৈ আৰম্ভ কৰে। এই সময়ত লোৱা সিদ্ধান্তই আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। 3 নম্বৰ ভাগ্য পৰিৱৰ্তন 36ৰ পৰা 42 বছৰ। এই সময়ত আপুনি নিজৰ জীৱনৰ পিক পোৱাৰ সম্ভাৱনা থাকে। সমাজত সন্মান, সফলতা আৰু নাম বৃদ্ধি পায়। আগতে কৰা পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ হয়। স্পেচিয়েল লাকি ফেচ ডাঙৰ ভাগ্যৰ সময় 2026 চনৰ পৰা 2028 চনৰ ভিতৰত ধনুৰাশিৰ বাবে এক বিশেষ শুভ সময় হ'ব পাৰে। নতুন সুযোগ, বিদেশ সংযোগ আৰু ফাইনেন্সিয়েল গ্ৰথ পোৱাৰ সম্ভাৱনা বেছি। গুৰুত্বপূৰ্ণ কথা, ভাগ্য কেৱল বছৰে সলনি নকৰে, আপোনাৰ পৰিশ্ৰম, সিদ্ধান্ত আৰু মনোভাৱেও ভাগ্য গঢ়ে। শেষ কথা, ধনুৰাশিৰ ভাগ্য সলনি হয় যেতিয়া তেওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু সুযোগক ধৰিবলৈ সাহস কৰে। সেয়ে সময় আহিলে ভয় নকৰিব, আপোনাৰ ভাগ্য উজ্জ্বল হ'বই। এতিয়া আহিছোঁ সকলৰ যিহেতু দগগুণ থাকে, ধনুৰাশিৰ দগগুণ আৰু চৰিত্ৰৰ বিষয়ে। ধনুৰাশিৰ মানুহবোৰ দেখাত বহুত এনাৰ্জেটিক, পজিটিভ আৰু খোলা মনৰ হয়। কিন্তু এই সহজ স্বভাৱৰ আঁৰত লুকাই থাকে কিছুমান বিশেষ গুণ আৰু দগ যি তেওঁলোকৰ সম্পূৰ্ণ চৰিত্ৰ গঢ়ে। আহক তেন্তে জানি লওক ধনুৰাশিৰ মানুহৰ আচলতে কেনেকুৱা গুণ। পজিটিভ কোৱালিটি, সৎ আৰু স্পষ্টবাদী। ধনুৰাশিৰ মানুহে কেতিয়াও মিছা কথা ক'বলৈ ভাল নাপায়। যি ভাবে সেইটো সোজাসুজিকৈ কৈ দিয়ে। এইকাৰণে মানুহে তেওঁলোকক বিশ্বাস কৰে। স্বাধীনতা প্ৰেমী, তেওঁলোকে নিজৰ জীৱন নিজৰ নিয়মত চলাব বিচাৰে। নতুন ঠাই, নতুন অভিজ্ঞতা ভাল পায়। এডভেঞ্চাৰ্ছ নেচাৰ, পজিটিভ আৰু আশাবাদী। যিকোনো কঠিন পৰিস্থিতিত তেওঁলোকে হপ নেহেৰুৱায়, সহজে গিভ আপ নকৰে, সদায় আগলৈ যাই থাকে। জ্ঞান লাভ কৰিবলৈ আগ্ৰহী। ধনুৰাশিৰ মানুহে নতুন নতুন বিষয় শিকিবলৈ ভাল পায়। ফিলচফি, নলেজ আৰু ট্ৰুথৰ ফালে আকৰ্ষিত হয়। দয়ালু আৰু সহায়ক, আনক সহায় কৰিব বিচাৰে। বন্ধু বা পৰিয়ালৰ বাবে সদায় থিয় দিয়ে। দক্ষ, নিগেটিভ ট্ৰেডছ, বেছি চিধা, কেতিয়াবা সঁচা কথা কওঁতে আনৰ মনত আঘাত দিয়ে। কথা কোৱাৰ আগতে ভাবি নাচায়। স্থিৰতা কম, একে কাম বা ৰুটিন বেছি দিন থাকিব নোৱাৰে, সহজে বৰিং হৈ যায়। অতি আত্মবিশ্বাস, কেতিয়াবা অভাৰ কনফিডেন্সে ভুল সিদ্ধান্ত লোৱায়, ৰিস্ক বেছি লয়। দায়িত্ব এৰাই চলা, ফ্ৰীডম ভাল পোৱাৰ বাবে কেতিয়াবা দায়িত্বৰ পৰা পলায়ন কৰে। কমিউনিকেশ্যনত সমস্যা দেখা দিয়ে। ধৈৰ্য কম, সকলো কাম তৎক্ষণাত ফল বিচাৰে, অপেক্ষা কৰিব নোৱাৰে। এতিয়া হৈছে চৰিত্ৰ। ধনুৰাশিৰ মানুহবোৰ ভিতৰৰ পৰা বহুত অনেষ্ট আৰু পিয়ৰ হয়। তেওঁলোকৰ জীৱনত এনজয় কৰিব বিচাৰে, কাকো ক্ষতি কৰিব নোখোজে, কিন্তু নিজৰ ফ্ৰীডম আৰু ট্ৰুথৰ বাবে কেতিয়াবা কঠোৰ হৈ পৰে। তেওঁলোকৰ মন এফালে শিশুৰ দৰে চিম্পুল, আনফালে ফিলচফাৰৰ দৰে গভীৰ। ওপৰে কথা কোৱাৰ আগতে অলপ ভাবি চিন্তি ল'ব। ধৈৰ্য বৃদ্ধি কৰক। দায়িত্বত এৰাই নাযাব। নিজকে শক্তিক সঠিক দিশত ব্যৱহাৰ কৰক। শেষ কথা, ধনুৰাশিৰ মানুহবোৰ পাৰফেক্ট নহয়, কিন্তু তেওঁলোকৰ অনেষ্ট হৃদয় আৰু পজিটিভ চিন্তাই তেওঁলোকক বিশেষ কৰি তোলে। সেয়েহে যদি আপুনি ধনুৰাশিৰ নিজৰ গুণবোৰ বঢ়াওক আৰু দগবোৰ নিয়ন্ত্ৰণ কৰক, তেতিয়া আপুনি জীৱনত ডাঙৰ সফলতা লাভ কৰিব। সেয়ে বন্ধু বান্ধৱীসকল, এই আছিল ধনুৰাশিৰ কিছুমান গুপ্ত ৰহস্য যি হয়তো সকলোৱে নাজানে, কিন্তু আপুনি এতিয়া জানিল। ধনুৰাশিৰ মানুহবোৰ বাহিৰত যিমানেই ষ্ট্ৰং আৰু হেপী দেখা যাওক, ভিতৰত তেওঁলোকে অনুভৱ কৰে গভীৰ চিন্তা, সপোন আৰু দুখ। এইটোৱে তেওঁলোকৰ আনৰ পৰা পৃথক কৰি তোলে। মনত ৰাখিব, প্ৰত্যেক ৰাশিৰ নিজৰ শক্তি আৰু দুৰ্বলতা থাকে, কিন্তু সঠিক বুজাবুজি থাকিলে সকলো সমস্যা সমাধান কৰিব পাৰি। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল, লাইক কৰক, শ্বেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱৰ সৈতে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্ট কৰি জনাব আপুনি ধনুৰাশিৰ হয়নে আৰু কিমানখিনি মিল খাইছে আপোনাৰ লগত, সেই কথাখিনি লিখিব। ধন্যবাদ সকলোকে চোৱাৰ বাবে। পুনৰ লগ পাম আগন্তুক ৰাশিফলত। তেতিয়ালৈকে নিজৰ যত্ন লওক আৰু সদায় পজিটিভ থাকক। ধন্যবাদ।